নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা SSCGD কনষ্টেবল পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ এটা ৰিজনিঙৰ নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ইম্পৰ্টেন্ট ফৰ্মুলা আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনাক কোৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ ৰিজনিঙৰ কোৱেশ্যনবোৰ সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনাক জনাই থওঁ আমি SSCGD অল সাবজেক্টৰ PDF আপোনালোকৰ বাবে বনাইছো তো যদি আপোনালোকৰ সেই PDF খিনি লাগে তেতিয়াহলে স্ক্ৰিনত দিয়া নাম্বাৰটোত কেৱল 149 টকা এটা পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বটটো পঠাই দিলে আমি গোটেইখিনি সাবজেক্টৰ PDF আপোনালোকক সেন্ড কৰি দিম আৰু আপোনালোকে এক্সট্ৰাকে কোনো কিতাপ লোৱাৰ দৰকাৰ নাই আৰু আপোনালোকে যদি কিতাপ লবও যায় আসামিজ মিডিয়ামত তেনে ধৰণৰ ভাল কিতাপ নাপায় সেইকাৰণে আসামিজ মিডিয়ামত আমি আপোনালোকৰ বাবে খুব ইম্পৰ্টেন্ট PDF খিনি বনাই দিছো তো যদি লাগে লৈ লব এতিয়া আমি কোৱেশ্যনখিনি চাওঁ তো ফাৰ্স্ট কোৱেশ্যনটো চাওক In a certain code language, EAT, it is written as 318 and CHAIR is written as 24156. Then how teacher TEACHER be written in that code language? যদি কোনো এটা নিৰ্দিষ্ট কোড ভাষাত ইটক 318 আৰু চেয়াৰক 24156 বুলি লিখা হয় তেন্তে সেই কোড ভাষাত টিচাৰক কেনেকৈ লিখা হ'ব তো এনে ধৰণৰ কোডিং ডিকোডিংৰ কোৱেশ্যনবোৰ কিন্তু পৰীক্ষাত আহে সো এবিলাক ভালকে চাই যাব ঠিক আছে এতিয়া আমাক কি কৈছে চাওক EAT হয়নে ইটক কেনেকৈ লিখিছে 318 হিচাপে লিখিছে এতিয়া এটা কথা ইয়াতে মন কৰিব ইটত কেইটা লেটাৰ আছে তিনটা লেটাৰ আছে আৰু নাম্বাৰটো আমাৰ কিমানটা ডিজিটৰ হয় তিনটা ডিজিটৰ হয় মানে আমি এতিয়া ধৰিব পাৰো যে ইৰ কোডটো হ'ব 3 এৰ কোডটো হ'ব 1 আৰু টিৰ কোডটো হ'ব 8 বুজি পাইছে নেক্সট কি কৈছে আমাক আৰু চাওক CHAIR হয়নে CHAIR চেয়াৰৰ কোডটো আমাক কিমান দি থৈছে 24156 দি থৈছে আমাৰ ঠিক আছে 24156 এতিয়া ইয়াত চেয়াৰত কেইটা লেটাৰ আছে তো ভালকে চাওক 1 2 3 4 5টা আৰু তলৰ যেটো ডিজিট নাম্বাৰ দিছে সেই নাম্বাৰটো 1 2 3 4 5টা ডিজিট আছে তো আমি ধৰিব পাৰো যে C ৰ কোড চিহ্নটো 2 H মানে হৈছে 4 A মানে হৈছে 1 I মানে হৈছে 5 আৰু R মানে হৈছে 6 বুজি পাইছে তো সেম কোডৰ পৰা আমি টিচাৰটো উলিয়াব পাৰিম চাওক T E A C H E R হল টিচাৰ এটা T কোড আছে চাওক T ইটত আছে T মানে হৈছে 8 ই কোড আছে ই ইটতে আছে 3 এ মানে হৈছে 1 তাৰ পিছতে চাওক সি মানে হৈছে 2 এইচ মানে হৈছে 4 ই মানে হৈছে আকৌ 3 আৰ মানে হৈছে 6 এইটো হৈছে আমাৰ নাম্বাৰটো ঠিক আছে 8312436 তো এটো কোনটো অপচনটা আছে ভালকে চাওক 8312436 অপচন সি আছে না অপচন সি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে এনে ধৰণে আমি এটো উলিয়াব পাৰো একদম সিম্পল হয় ইয়াতে আপোনালোকে অ্যালফাবেটিক্যাল অৰ্ডাৰত হজোৱাৰ দৰকাৰে নাই কাৰণ এটো চালে হল যে ইটত তিনটা লেটাৰ আছে আৰু চেয়াৰতো পাঁচটা লেটাৰ আছে সেইকাৰণে পাঁচটা ডিজিটৰ নাম্বাৰ হয় আৰু ইটত তিনটা লেটাৰ আছে কাৰণ তিনটা ডিজিটৰ নাম্বাৰ হয় তো হেতুৰ পৰা আমি উলিয়াব পাৰো যদি আপোনালোকে অ্যালফাবেটিক্যাল অৰ্ডাৰত হজাবলৈ যায় চাওক মই এটা বস্তু দেখুৱাই দিছো কেলে এটো অ্যালফাবেটিক্যাল অৰ্ডাৰত হজালে নহব কাৰণ ইটো 5 নম্বৰত আহে এ টো আহে 1 নম্বৰত আৰু টি টো আহে 20 নম্বৰত হয়নে নহয় তো এটো যদি চাবলৈ চাৰিটা ডিজিট হৈ গ'ল নহল সেইকাৰণে আমি এটো অ্যালফাবেটিক্যাল অৰ্ডাৰত নহজালো বুজি পাইছে আৰু এটো একদম সিম্পল কোৱেশ্যন হয় আৰু এই সিম্পল বিলাকে কিন্তু পৰীক্ষাত আপোনালোকৰ বাজু লগাই দিব পাৰে তো নেক্সট কোৱেশ্যন লাগবঢ়ো কি কৈছে চাওক if MAN is equal 16 BOY is equal 8 CAT is equal 8 then which is the code for kite যদি man is equal 16 হয় boy is equal 8 হয় cat is equal 8 হয় তেন্তে কাইটৰ বাবে কোড চিহ্নটো কিমান হ'ব ঠিক আছে এতে এটো চাওক ভালকে কি কৈছে MAN হয়নে MAN is equal 16 এতিয়া MAN মেনত কেইটা লেটাৰ আছে আমি যদি চাও তিনটা লেটাৰ আছে আৰু নাম্বাৰটো হৈছে 2 ডিজিটৰ বয় তিনটা লেটাৰ আছে নাম্বাৰটো হৈছে 1 ডিজিটৰ কেটতো তিনটা লেটাৰ আছে নাম্বাৰটো হৈছে 1 ডিজিটৰ তো এতিয়া আমি এটোত অ্যালফাবেটিক্যাল অৰ্ডাৰত নহজুৱাকে আমি লিখিব নোৱাৰো কিটা ঠিক আছে এতিয়া অ্যালফাবেটিক্যাল অৰ্ডাৰত যদি হজাবলৈ যাও M টো আহে 13 A টো আহে 1 নম্বৰত আৰু N টো আহে 14 নম্বৰত 13 1 আৰু 14 এই গিটাৰ পৰা আমি কি বনাব লাগিব 16 বনাব লাগিব তো আমি এতিয়া কি কৰিম তো 13 1 আৰু 14 যদি আমি যোগ কৰো কিমান হয় চাও 13 একে হল 14 14 হল 28 এতিয়া হল কি 28 তেউটো 16 পোৱা নাই হয়নে নহয় 28 এ পাইছো 16 টো পোৱা নাই এতিয়া 28 টো আমি 28 ৰ যিটা ডিজিট আছে সেই ডিজিটটোক বা 28 টোকে এনেকুৱা কিবা কিবি কৰি পিনে যোগ বিয়োগ পূৰণ হৰণ কিবা কৰি পিনে আমি 16 বনাব লাগিব তো যদি ভালদৰে আমি লক্ষ্য কৰো 28 ৰ দুটা লেটাৰ আছে 2 আৰু 8 তো 2 আৰু 8 যদি আমি পূৰণ কৰি দিও তে কিমান পাওঁ 16 পাওঁ হয়নে নহয় 2 আৰু 8 পূৰণ কৰিলে কি পালো 16 পালো
এতিয়া কি কৰিলোঁ ভালকৈ এবাৰ চাওক আমাৰ পেটাৰ্ণটো কি হৈছে তো মেনৰ আমি প্ৰথমতে এলফাবেটিকেল অৰ্ডাৰত সজালোঁ 13 1 14 গোটেইকেইটাক প্লাছ কৰিলোঁ 13 1 14 প্লাছ কৰি পেলাওঁ 28 28ৰ যি দুটা ডিজিট সেই দুটাক পূৰণ কৰি 16 পাইছোঁ ঠিক আছে সেম আমি এপ্লাই কৰিব লাগিব বয়ত BOY যদি একেটা পেটাৰ্ণ ফলো কৰিছে তেতিয়া এইটো কাৰেক্ট হয় তো এতিয়া বয়টো যদি চাওঁ বিটো আহে 2 নম্বৰত O আহে 15 নম্বৰত আৰু Yটো আহে 25 নম্বৰত এতিয়া 15 2 আৰু 25 যদি যোগ কৰোঁ এতিয়া হয়তো হ'ব 15 25 হ'ল 40 42 হ'লনে 42 পালোঁ এতিয়া 42ৰ 2 আৰু 4 যদি আমি পূৰণ কৰি দিওঁ 4 দুগুণ হৈ যাব 8 আৰু আমাৰ বয়ৰ জেগাত 8 দিয়ে থৈছিলে ঠিকই আছে এইটো পেটাৰ্ণে হ'ব আৰু এটা আছে নহয় CAT তো CATটো আমি কৰি চাওঁ তো CAT যদি আমি চাবলৈ যাওঁ Cটো আহে 3 নম্বৰত Aটো আহে 1 নম্বৰত আৰু Tটো আহে 20 নম্বৰত তো 3 1 4 4 হৈছে 24 হ'ল 24ৰ 2 আৰু 4 পূৰণ কৰিলে 8 হয় আৰু কেটৰ জেগাত আমাৰ দি থৈছিলে 8 হ'ল বুজি পাইছে তো সেম আমি এপ্লাই কৰি দিম এতিয়া সেম পেটাৰ্ণটো এপ্লাই কৰি দিম কাইটৰ ক্ষেত্ৰত KITE তো কেটো কে নম্বৰত আহে কে আহে 11 নম্বৰত আইটো আহে 9 নম্বৰত টিটো আহে 20 নম্বৰ আৰু ইটো আহে 5 নম্বৰত তো 11 9 আৰু 20 আৰু 5 এইকেইটা যোগ কৰি দিয়ক তো 11 হ'ল 20 20 হৈছে 40 45 কিমান হ'ল 45 এতিয়া 45 4 আৰু 5 পূৰণ কৰি দিয়ক 4 5 গুণ হৈ গ'লগে 20 ঠিক আছে 4 5 গুণ কিমান 20 তো আমাৰ যেটো আনসাৰ ফাইনাল আনসাৰ হেতু হৈ যাব 20 তো কোনটো অপচন আছে 20 চাওক অপচন সি আছে অপচন সি টো হৈ যাব কারেক্ট আনসাৰ তো এই কোৱেশ্চনটো দেখিবলৈ মানে টাইম লগাৰ নিচিনা লাগিছে কিন্তু যেতিয়া আপোনালোকে প্ৰেক্টিছ কৰিব যিমান প্ৰেক্টিছ কৰিব সিমান আপোনালোকৰ টাইম কম লাগিব সেইকাৰণে কৈছো যিমানবিলাক আমি এতিয়া ডেইলি ক্লাছবিলাক দি থাকিম ন ৰিজনিং হওক মেথছ হওক সেইবিলাক গোটেইবিলাক চাব আৰু যিবিলাক জিকে ক্লাছ কাৰেণ্ট এফেয়াৰ ক্লাছ সেইবিলাক যদি আমি সব দিব নোৱাৰো চেনেলত তো আপোনালোকে পিডিএফত পাই যাব সেইখিনি তো তেতিয়া আৰু এক্সট্ৰাকে আপোনালোকে ভিডিঅ' চাই পিনে টাইম মানে ৱেষ্ট নকৰিলে হ'ব ডাইৰেক্ট আপোনালোকে মোবাইলতে পঢ়ি থাকিব পাৰিব এতিয়া অকল আপোনালোকৰ ক্লাছবিলাক কিহৰ লাগে মেথছৰ লাগে আৰু ৰিজনিঙৰ লাগে এইবিলাক বুজি নোপোৱা থাকে বাকি জিকেছ কাৰেণ্ট এফেয়াৰ্ছ এইবিলাক কিন্তু আপোনালোকে পিডিএফত গোটেই অল পাই যাবগে ঠিক আছে তো নেক্সট কোৱেশ্চনটো আগবঢ়ো এতিয়া আমি কি কৈছে চাওক ইফ ফেট ইজ ইকুৱেল 9 মেন ইজ ইকুৱেল 1 দেন ডগ ইজ ইকুৱেল হোৱাট ফেট সমান FAT সমান যদি 9 হয় MAN সমান যদি 1 হয় DOG সমান কি হ'ব তো এটো যদি আমি চাবলৈ যাওঁ এটো এলফাবেটিকেল অৰ্ডাৰত সজাবই লাগিব কাৰণ ইয়াত FAT তিনটা লেটাৰ আছে আৰু ইফালে নম্বৰটো আছে 1 ডিজিটৰ তো আমি যদি চাওঁ F টো কে নম্বৰত আহে 6 A টো আহে 1 আৰু T টো আহে 20 6 1 আৰু 20 যদি আমি যোগ কৰি দিওঁ 6 কে 7 7 পিছে 27 হ'ল এটা 27ৰ এই 2 আৰু 7 ডিজিট দুটা যদি আমি যোগ কৰো চাওক 2 যদি 2 যোগ 7 যদি কৰি দিওঁ তেতিয়া 9 ওলাই হয় না নহয় তো সেম এপ্লাই কৰি দিওঁ মেনৰ ক্ষেত্ৰত MAN মেন M টো আহে 13 নম্বৰত A টো আহে 1 নম্বৰত N টো আহে 14 নম্বৰত তো 13 1 14 1 যোগ কৰিলে হৈ যাব 13 1 আৰু 14 যোগ কৰিলে হৈ যাব 28 28ৰ 2 আৰু 8 যোগ কৰিলে হৈ যাব 10 এটা 10 কিন্তু নাই চাওক মেনৰ জায়গাত আছে 1 হয় না নহয় 10ত আকৌ দুটা ডিজিট আছে যে আমি দুটা ডিজিটৰ নাৰাখো মানে দুটা ডিজিটটো আমি এটা ডিজিটৰ কৰি পেলাম তো 10ৰ আৰু 1 আৰু 0 যোগ কৰি দিলো তো 1 0 যোগ কৰিলে 1 ওলালে সেম আমি এপ্লাই কৰিম এটা ডগৰ ক্ষেত্ৰত DOG ৰ ক্ষেত্ৰত তো D টো আহে 4 নম্বৰত O টো আহে 15 নম্বৰত আৰু G টো আহে 7 নম্বৰত ঠিক আছে 4 15 আৰু 7 তো 4 15 হৈ গ'ল 19 19 হাতে হৈ গ'লগে 26 তো 26ৰ দুটা ডিজিট যোগ কৰক 2 + 6 তো 2 + 6 কৰিলে হৈ যাব 8 তো আমাৰ কোনটো অপচন কাৰেক্ট হ'ব অপচন সি টো কাৰেক্ট হ'ব বুজি পাইছে 8 টো হৈ গ'ল কাৰেক্ট আনসাৰ এনেকৈ সিম্পল কে আমি কৰিব পাৰো ইমান টান নহয় যিমান বেছিকে আপোনালোকে টান বুলি ভাবি থাকে না ইমান টান নহয় খালি জানিলে হ'ল ট্ৰিক্স বিলাক শিকি গলে হৈ যাব তে নেক্সট কোৱেশ্চন তো চাওক ইয়াতে এটা নাম্বাৰ সিৰিজৰ কোৱেশ্চন দিছে সিৰিজ তো সিৰিজৰ আকৌ দুটা আছে এটা আছে লেটাৰ সিৰিজ এটা আছে নাম্বাৰ সিৰিজ তো ইয়াতে আছে আমাৰ নাম্বাৰ সিৰিজ প্ৰথমতে সিৰিজটো কি কেনেদৰে চেঞ্জ হৈছে এইবিলাক আমি চাব লাগিব কিমানকে বাঢ়িছে নে কমিছে সেই বস্তুটো চালে হৈ গ'ল ইয়াত যদি আমি চাওঁ 6 11 22 39 62 এনেকৈ হৈছে ন বাঢ়ি গৈ আছে সংখ্যাখিনি তো কি প্যাটাৰ্ণত বাঢ়িছে সেই প্যাটাৰ্ণটো যদি এবাৰ গম পাই যায় তেতিয়া হৈ যাব আনসাৰটো ওলাই যাব তো চাওক 6 আছে 11 তাপা 22 তাপা আছে 39 তাপা 62 তাৰ পিছত কোৱেশ্চন মাৰ্ক আছে হল তো 6 ৰ পৰা যদি চাওঁ 11 কিমান হৈছে +5 হৈছে 11 ৰ পৰা যদি 22 চাওঁ +11 হৈছে 22 ৰ পৰা যদি 39 চাওঁ +17 হৈছে 39 ৰ পৰা 62 যদি চাওঁ +23 হৈছে হল এটা ভালকে ফলো কৰ মানে প্যাটাৰ্ণটো চাব তাৰ পিছত আমি যদি চাওঁ 5 ৰ পৰা 11 কিমান হৈছে চাওক +6 11 ৰ পৰা 17 +6 17 ৰ পৰা 23 +6 এতিয়া প্যাটাৰ্ণটো চালে ভালকে গম পাই গ'ল তলত গুটেই কিটাতে +6 +6 +6 হৈ গৈ আছে এতিয়া 23 ৰ লগতো +6 হ'ব তো 23 ৰ লগত যদি 6 যোগ কৰি দিও এটো হৈ যাব 29 এটা সিম্পল 62 ৰ লগত 29 প্লাস কৰি দিয়ক তো 62 আৰু 29 যদি প্লাস কৰো
9 10 11 1 কৰিলে ফেলে 1 6 7 8 9 91 হ'ব আমাৰ আনসাৰ একদম সিম্পল 91 অপচন কোনটো আছে চাওক অপচন 8 আছে অপচন 8 হৈ গ'ল কারেক্ট আনসার হল বুজি পাইছে একদম সিম্পল হয় কিন্তু ইমান আপোনালোকে টেনশন কৰি নালাগে হল নেক্সট তো চাওক কি কৈছে in a certain code language fuel is written as 48 land is written as 35 how torn is written in that code language এটা নিৰ্দিষ্ট কোড ভাষাত ফুয়েলক যদি 48 ল্যান্ডক যদি 35 বুলি লিখা হয় সেই কোড ভাষাত টৰ্ন কেনেকৈ লিখা হ'ব ঠিক আছে TORN টো কেনেকৈ লিখা হ'ব এতিয়া চাওক ভালকে কি কৈছে FUEL ফুয়েল টো 48 লিখিছে তো এটো আমি চাইটা লেটাৰ নহয় মানে নাম্বাৰটো চাইটা দিছ নহয় তো এটো আমি প্ৰথমৰ কোৱেশ্চনটো উত্তৰ কৰিব নোৱাৰো এলফাবেটিক্যাল অৰ্ডাৰত হজাবই লাগিব তো এটো যদি চাও F টো আছে 6 নম্বৰত U আহে 21 E টো আহে 5 নম্বৰত L টো আহে 12 নম্বৰত আৰু এই গুটে কিটা যদি যোগ কৰে 6 21 5 আৰু 12 তেতিয়া আৰু ভ্যালুটো পায় 44 এটা পাইছে 44 কিন্তু আমাক লাগে কিমান 48 তো 44 ৰ পৰা 48 টো একদম ওচৰৰ হয় মানে +4 এটা কৰিলে হৈ যাব ডিজিট কিটা পূৰণ কৰিব নালাগে এটা পূৰণ যোগ একো কৰিব নালাগে তো সিম্পল 44 লগত যদি 4 প্লাস কৰো 48 লৈ যায় এটা সেম প্যাটাৰ্ন ফলো কৰিব লাগিব আমি নেক্সট ল্যান্ডটো আমি এটোতে চাব লাগিব যে যেটো ল্যান্ডৰ এলফাবেটি মানে চাওক মই কৰি গৈছো LAND ন LAND L টো কে নম্বৰটা হে L আহে 12 A আহে 1 N আহে 14 আৰু D আহে 4 ঠিক আছে 12 1 14 4 এটা যোগ কৰকচোন 12 1 14 4 12 13 13 14 27 28 29 30 31 হল 31 আৰু 31 এর 4 কিমান হ'ব 35 এটা সব ল্যান্ডৰ জায়গাত 35 দিয়া আছিল না আছিল তো ঠিকই আছে এটোৱে প্যাটাৰ্ন ফলো কৰিছে মানে আমি যিকিটা এলফাবেটিক্যাল অৰ্ডাৰ আছে এলফাবেটিক্যাল অৰ্ডাৰত হজাই গুটে কিটা একেলগতে প্লাস কৰি তাৰ লগত 4 এটা যোগ কৰিছো দুইটা চাওক 4 যোগ কৰিছো এটা সেম টৰ্নটো আমি হেতুৱে কৰিম সেম প্যাটাৰ্ন ফলো কৰিম তেতিয়া আনসাৰটো ওলাব তো চাওক টৰ্ন TORN টৰ্ন ঠিক আছে T টো হে 20 নম্বৰত O হে 15 নম্বৰত R হে 18 নম্বৰত N হে 14 নম্বৰত ঠিক আছে এটা ভালকে মুখস্থ কৰি লব আপোনালোকে যদি পাৰে নহলে আপোনালোকে এক্সামত গৈ বিনে কাগজখন দিব না কাগজ কলম তাতে লিখি লব ধুনিয়াকে প্ৰথমতে গৈ তাতে হেটো লিখি লব বহুত সুবিধা হয় মানে এইবিলাক আহিবই যেটো কোৱেশ্চন টো তো 20 15 18 আৰু 4 যোগ কৰিলে তো হৈছে 67 হয় এতিয়াৰ লগতো 4 এটা যোগ কৰি দিও তো 67 আৰু 4 যোগ কৰিলে তো হৈ যাবগে 71 তো 71 আমাৰ কারেক্ট আনসার হয় অপশন সি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে তো কি কৈছো চাওক মই যে আপোনালোকৰ যেতিয়া SSCGD পৰীক্ষাটো দিবলৈ যাব ন আপোনালোক এখিলা পেজ আৰু এখন এটা কলম দিব তো সেই পেজখনত আপোনালোকে যি ইচ্ছা হেতু লিখিব পাৰিব তো আপোনালোকে গৈ পিনে যদি মানে A টো আহে 1 নম্বৰত B টো 2 নম্বৰত C টো 3 নম্বৰত এনেকে লিখি লয় ন তেতিয়া বহুত হেল্প হ'ব মানে এক্সামটো ষ্টাৰ্ট হোৱাৰ আগতে লিখি লব পাৰিলে আপোনালোকে কাৰণ এক্সামটো ষ্টাৰ্ট হৈ গ'লে তো আপোনালোকে মাত্ৰ 60 মিনিট পাব 60 মিনিটত আপোনালোকে 80টা কোৱেশ্চন কৰিব লাগিব মানে সব সাবজেক্টৰ 20টা কোৱেশ্চন থাকিব জিকে 20টা তাৰ পিছতে ম্যাথছ 20টা ৰিজনিং 20টা আৰু হিন্দী গ্ৰামাৰ বা ইংলিশ গ্ৰামাৰ 20টা কোৱেশ্চন থাকিব তো 60 মিনিটত 80টা কোৱেশ্চন ভাবি চাওক তো তাতে ৰিজনিং টো আৰু ম্যাথছ টো কৰিবলৈ টাইমটো লাগিব বাকি হিন্দী গ্ৰামাৰ ইংলিশ গ্ৰামাৰ বা জিকে সেই জিকে আৰু হিন্দী গ্ৰামাৰটো আপোনালোকৰ টাইমটো বেছি না যায় দেখিলে কোৱেশ্চনটো আনসাৰ উলিয়াব পাৰিব কিন্তু ম্যাথছ আৰু ৰিজনিং টো টাইম যাব তো হেকাৰণে কৈছো টাইম মেনেজমেন্টটো আপোনালোকে খুব দৰকাৰ SSCGD টাইম মেনেজমেন্টৰ কাৰণে আপোনালোকৰ সিলেকশন নহয় গৈ তো আপোনালোকে ম্যাথছৰ যদি 20টা কোৱেশ্চন ভিতৰত 10টা কোৱেশ্চন কৰিব পাৰে ৰিজনিংৰ 20টা ভিতৰত 15টাও কৰিব পাৰে বাকি জিকে 20টাৰ ভিতৰত যদি আপোনালোকে 7টা বা 8টাও মানে কাৰেক্ট কৰিব পাৰে হিন্দী গ্ৰামাৰ কিন্তু আপোনালোকে 20টা বা ইংলিছৰ ভিতৰত 20টা বা 15টা কৰিবই লাগিব 20টাৰ ভিতৰত 15টা কৰিব লাগিব তেতিয়াহে আপোনালোকৰ সিলেকশনটো পাক্কা হ'ব কাৰণ যেটো কাট অফ যায় ন আৰু এবাৰ যেটো পোষ্টটো অলপ কম ওলাইছে তো এইকাৰণে ভালকে এটো আপোনালোকে হেৰি কৰিব ঠিক আছে মই ডিসকাস কৰিম বাৰু সিলেবাসটোৰ বিষয়ে গুটেটো ভালকে ডিসকাস কৰিম এটা নেক্সট ভিডিওত তো আপোনালোকে কমেন্ট কৰিব যে লাগে নে নাই হেতু ভিডিও ঠিক আছে তো এতিয়া আমি কোৱেশ্চন খিনি চাও নেক্সট তো চাও এতিয়া এটো এটা নাম্বাৰ সিৰিজত দিছে ফাইন্ড আউট দা মিসিং টার্ম মানে এটা কোৱেশ্চন মাৰ্ক আছে কোৱেশ্চন মাৰ্কটো ঠাইত কি আহিব উলিয়াব দিছে তো 48 আছে 24 আছে 72 36 108 তাৰ পিছত কোৱেশ্চন মাৰ্ক এতিয়া এটো ভালকে চাব প্ৰথমতে 48 ৰ পৰা 24 হৰু হৈছে তাৰপৰ 24 পৰা আকৌ 72 আকৌ ডাঙৰ হৈছে 72 পৰা 36 সৰু হৈছে 36 ৰ পৰা 108 ডাঙৰ হৈছে তো এটো কিন্তু এটা প্যাটাৰ্নটো বেলেগ ধৰণে গৈছে তো চাওক কেনেকৈ গৈছে প্যাটাৰ্নটো 48 ৰ পৰা 24 তাৰপৰ 72 তাৰপৰ 36 তাৰ পিছতে 108 গৈছে তো 48 ৰ পৰা যদি আমি চাও 24 এটো কি হৈছে চাওক হৰণ 2 হৈছে কাৰণ চাওক যদি আমি 48 ক 2 ৰে হৰণ কৰি দিও 24 পাও না নাপাও পাও
তাৰপৰা 24ৰ লগত যদি 3 পূৰণ কৰি দিওঁ তেতিয়া 72 পাওঁ ভালকৈ চাওক 24ৰ লগত 3 পূৰণ কৰিলে 72 পায় হয়নে নহয় ইয়াত আপোনালোকে যোগ বিয়োগ কৰি থাকিলে টাইম ৱেষ্ট হৈ গৈ থাকিব সেইকাৰণে প্ৰথমতে সংখ্যাকেইটা ভালকৈ চাই ল'ব এবাৰ কেনেকৈ আছে সৰু ডাঙৰকৈ আছে ন তো হৰণ পূৰণ চাব তেতিয়াই তো তাৰপিছত 72ৰ পৰা যদি 37 চাওঁ হৰণ 2 হৈছে চাওক 2 হৰণ কৰিলে আকৌ 37 ওলায় আকৌ 37ৰ লগত যদি 3 পূৰণ কৰি দিওঁ তেতিয়া 108 ওলাব মানে প্ৰথমতে চাওক হৰণ 2 হৈছে মানে 2 হৰণ হৈছে তাৰপৰা আকৌ 3 পূৰণ হৈছে তাৰপৰা আকৌ 2 হৰণ হৈছে তাৰপৰা 3 পূৰণ হৈছে এতিয়া আকৌ 2 হৰণ নহ'ব জানো 2 হৰণ হ'ব তো 108ক যদি আমি 2 ৰে হৰণ কৰি দিওঁ 2 5 গুণ 10 2 4 গুণ 8 54 ওলাব তো আমাৰ যেটো কোৱেশ্চন মাৰ্কৰ ঠাইত কি আহিব 54 আহিব বুজি পাইছে 54 আমাৰ কাৰেক্ট আনসাৰ হ'ব তো কোনটো 54 আছে চাওক কোনটো অপচনত তো এটো অপচন ডি আছে অপচন ডি টো হৈ গল কাৰেক্ট আনসাৰ বুজি পাইছে অপচন ডি টো কাৰেক্ট আনসাৰ হ'ব নেক্সট কোৱেশ্চন তো চাওক ইফ টুডে ইজ সানডে what will be in 92 days আজি যদি দেওবাৰ হয় তেন্তে 92 দিন পিছত কি বাৰ হ'ব তো এনেকুৱা ধৰণৰ কোৱেশ্চন বেলেগকৈ আহে আৰু এটো একদম সিম্পল হয় আজি দেওবাৰ 92 দিন পিছত কি বাৰ হ'ব এটো একদমই সিম্পল হয় ইয়াৰ ক্যালেন্ডাৰ ৰিজনিং হয় তো ক্যালেন্ডাৰ ৰিজনিংৰ সবচে ইজি তো হৈছে এটো কেনেকৈ উলিয়াব 92 দিন পিছত কি বাৰ হ'ব সিম্পল 92 আছে যে তাক হাতেৰে হৰণ কৰি দিয়ক হাতেৰে কেলে হৰণ কৰো কাৰণ 7 দিন থাকে না সপ্তাহত সো হাতেৰে হৰণ কৰি দিলে তো 7 গুণ 7 বলে গ'ল এফালে 2 2 22 7 3 গুণ 21 হল এক বাকি থাকিলে হয় না এটা কি বাৰ কৈছিলে আজি কি বাৰ কৈছে চাওক টুডে হয় না টুডে কি বাৰ সানডে হয় না এতিয়া বাকি কিমান থাকিলে ভাগিক যিমান থাকিলে ন সানডেৰ লগত হিমানটো যোগ কৰি দিয়ক তো সানডেৰ লগত এদিন যোগ কৰিলে হৈ যাবগে মনডে হল তো 92 দিন পিছত কি বাৰ হ'ব মনডে হ'ব মানে সোমবাৰ হ'ব অপচন বি টো হ'ব কাৰেক্ট আনসাৰ বুজি পাইছা নাই ভাগিকটো যিমান থাকিব ন হিমান নহবগে যদি ভাগিকটো শূন্য থাকে তেতিয়া সানডে হ'ব দেওবাৰে হ'ব ভাগিকটো 1 থাকিলে সোমবাৰ হ'ব ভাগিক 2 থাকিলে মঙ্গলবাৰ হ'ব বুজি পাইছা নাই ভাগিক যদি 3 থাকিলেতেন তেতিয়া বুধবাৰ হ'লতেন ভাগিক 4 থাকিলে বৃহস্পতিবাৰ হ'লতেন ভাগিক 5 থাকিলে শুক্ৰবাৰ হ'লতেন ভাগিক 6 থাকিলে শনিবাৰ হ'লতেন আৰু ভাগিক যেটো হাত নাথাকে শূন্য হ'ব তো এটো দেওবাৰ হ'ব বুজি পাইছে এটো হৈছে সিম্পল ট্ৰিক্স একদম সিম্পল ট্ৰিক্স হয় একদম ইজি হয় এবিলাক পাৰিব ঠিক আছে এটো এটা মই আপোনাক কৰিব দিম আজি যদি কোৱেশ্চনটো আপোনাক ভালকৈ মন কৰিব আজি যদি সোমবাৰ ঠিক আছে হোম লিখিছো মই আজি যদি সোমবাৰ হয় 54 দিন পিছত কি বাৰ হ'ব এটা আপোনাক কমেন্ট কৰিব 54 দিন পিছত কি বাৰ হ'ব এটা আপোনাক কমেন্ট কৰিব ঠিক আছে এই কোৱেশ্চনটো যদি বুজি পাইছে আপোনাক এটো নিশ্চয় কৰিব পাৰিব তো কমেন্ট কিনে আমি চেক কৰি চাম আৰু নেক্সট ভিডিওত আপোনাক কৈ দিম কোনে কোনে শুদ্ধ কৰিছে ঠিক আছে আৰু আজি ভিডিওটো যদি ভাল লাগি থাকে ভিডিওটো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু এসএসসি জিডি সম্পূৰ্ণ সিলেবাছৰ যদি আপোনালোকৰ নোটছখিনি লাগে তেতিয়া হলে লৈ ল'ব এটো আমাৰ নম্বৰ হয় 8133840965 এই নম্বৰটোত মেছেজ কৰিব মেছেজ কৰি জনাই দিব যে এসএসসি জিডিৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি আছে তো 149 টকাত আপোনালোকক অল সাবজেক্টৰ পিডিএফ সেন্ড কৰি দিম ঠিক আছে আপোনালোকে এক্সট্ৰাকে কোনো কিতাপ কিনাৰ দৰকাৰ নাই এক্সট্ৰা আপোনালোকে বুক কিনাৰ কোনো দৰকাৰ নাই ইয়াতে আপোনালোকে সব মেটেৰিয়েলছ পাই যাব আৰু মেথছ আৰু ৰিজনিংৰ ক্লাছবিলাক আমি ডেইলি বেচিছত দি থাকিম হেবিলাকো চাই থাকিব ঠিক আছে ধন্যবাদ